আজি গোৱালপাৰা পূবৰ অন্তিম প্ৰচাৰৰ দিনাখন আহি মই প্ৰচাৰ অভিযানত ভাগ ললো আৰু ইয়াত ৰাইজৰ যিটো উৎসাহ দেখিছো, আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী আব্দুল ৰহিম জিব্ৰাং ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব। এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে ৰাইজৰ এটা উৎসাহ আৰু প্ৰত্যেকে বিচাৰে যে চৰকাৰখনৰ লগত থকা এই অঞ্চলৰ উন্নয়ন বিকাশ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ প্ৰতিটো অঞ্চলৰ বিকাশ আৰু প্ৰতিটো পৰিয়ালৰ বিকাশ হৈছে, এই বিকাশৰ লগত সকলোৱে থাকিব বিচাৰে আৰু মই ভাবো যে এইবাৰ গোৱালপাৰা পূবত আব্দুল ৰহিম জিব্ৰাং ডাঙৰীয়াই বিপুল ভোটত বিজয়ী হ'ব অগপৰ প্ৰাৰ্থী হিচাপে, আৰু সেই ধৰণৰ পৰিৱেশ আজি ইয়াত দেখা গৈছে। ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবিস্তাৰে প্ৰেছ মিট পাতি গোটেইখিনি কথা কৈ দিছে। এতিয়া মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাম যে তেওঁৰ বিৰুদ্ধে আজি বহুদিন আগতে বহুকেইটা অভিযোগ আছে, আজিলৈকেতো সাহস নহল ৰাইজৰ আগত থিয় হৈ পেলাই ক'ব। গতিকে সেই সাহসকণ ৰাখক, তেতিয়া ৰাইজে বিশ্বাসত ল'ব। এতিয়া ভুৱা AI ভুৱা ফটোশ্বপ কৰি এই ধৰণৰ কাম কৰা, নিকৃষ্ট কাম কৰি নিজৰ মানে কুৎসিত মানসিকতাটোক দেখুওৱা হয়। আচলতে হ'বই, কাৰণ যেতিয়া এখন ডাইনিং টেবুলত চাৰিজন মানুহ বহিলে তিনিজন বিদেশী বহি থাকিব, তেওঁৰ চিন্তা চৰ্চাও তেনেকুৱাই হ'ব, কাৰণ তেওঁ আৰু ভাৰতীয় চিন্তা চৰ্চাৰে চলিব নোৱাৰে। এখন ডাইনিং টেবুলত চাৰিজন মানুহ বহিলে তিনিজন বিদেশী, তিনিজন খ্ৰীষ্টান বহি থাকে, তেওঁহে অকলে ভাৰতীয় মানুহ বহি থাকে। তেওঁৰ মানসিকতাটো তেনেকুৱা হোৱাটোৱে স্বাভাৱিক। ৰাইজৰ ওচৰত মিছা কথাৰে কেনেকে ষড়যন্ত্ৰ কৰিব? মিছা কথাটো ৰাইজে মানি ল'ব নোৱাৰে ন।